জ্বৰ জ্বৰ হৈছে নেকি আপোনাৰ? হয়তো জ্বৰ হৈছে, সেইকাৰণে আপুনি ভিডিঅ'টো ক্লিক কৰিছে, ভালেই কৰিছে। চাওক, প্ৰথমতে আপুনি জানকচোন এইটো কি জ্বৰ, কাৰণ জ্বৰ কেইবা প্ৰকাৰৰ আছে। যেনেকৈ আপোনাৰ মেলেৰিয়া, নিমনিয়া, টাইফয়েড বা আমাৰ বডিৰ ভিতৰৰ কিছুমান অৰ্গেন যেতিয়া অসুবিধাত পৰে তেতিয়া কিন্তু আমাৰ গাত জ্বৰ থাকে। যেনেকৈ আপোনাৰ জণ্ডিছ থাকিলেও গাটোত জ্বৰ জ্বৰ লাগি থাকে আৰু সেই জ্বৰটো পটককৈ নেৰা হয়। ঠিক তেনেকৈ আপোনাৰ পেচাবৰ ইনফেকশ্যন থাকিলে জ্বৰ থাকে। আপোনাৰ কিডনিৰ সমস্যা থাকিলে, যদি কিডনিত পাথৰ থাকে তেতিয়াও কিন্তু গাটোত জ্বৰ জ্বৰ লাগি থাকে। এনেকুৱা কিছুমান অৰ্গেনৰ অসুবিধা থাকিলে আমাৰ জ্বৰ থাকে। তাৰ উপৰিও আৰু এটা জ্বৰ আছে ভাইৰেল ফিভাৰ, মানে ছিজনত হোৱা যিটো জ্বৰ, মানে ঘৰত কাৰোবাৰ হ'লে প্ৰায় চবকেই বগাই যায়, তেনেকুৱা জ্বৰ। এতিয়া আহকচোন আমি প্ৰথমতে জানো এই ভাইৰেল ফিভাৰৰ লক্ষণবোৰ কেনেকুৱা, কমন যিবিলাক লক্ষণ, কেনেকুৱা লক্ষণ। চাওক, যদি আপোনাৰ ভাইৰেল ফিভাৰ হৈছে, আপোনাৰ তাপমাত্ৰা 99 ডিগ্ৰী ফাৰেনহাইটৰ পৰা 103 ডিগ্ৰী ফাৰেনহাইটলৈকে বাঢ়ে। মানে যদি আপুনি চেলচিয়াছ স্কেলত চায় তেতিয়াহ'লে আপোনাৰ 36 ডিগ্ৰী চেলচিয়াছ টু 39 ডিগ্ৰী চেলচিয়াছলৈ বাঢ়ে, তাতকৈ বেছি নাবাঢ়ে। তাৰ উপৰিও আপোনাৰ কি হয় জানেনে, মাথা বিষায়, খুব দুৰ্বল লাগে, আপোনাৰ গাত ঠাণ্ডা লাগে, কঁপনি উঠে, আপোনাৰ মূৰ ঘূৰাই, বমি বমি ভাৱ লাগে, কিছুমানৰ বমি হৈ যায়, আপোনাৰ স্কিন ড্ৰাই হৈ থাকে, আপোনাৰ চকু ৰঙা পৰে, আপোনাৰ ভোক নালাগে, খাবলৈ মন নাযায়, কাহ, আপোনাৰ নাকেদি পানী বয়, কিছুমানৰ নাক জাম হৈ থাকে, ডিঙি সুৰ সুৰাই, ডায়েৰিয়া হয়, আপোনাৰ মাংসপেশীৰ বিষ হয়, গাঁঠিয়ে গাঁঠিয়ে বিষায়। এনেকুৱা কিছুমান সাধাৰণ লক্ষণ দেখা দিয়ে এই ভাইৰেল ফিভাৰৰ ক্ষেত্ৰত। যদি এনেকুৱা লক্ষণবোৰ দেখা পাইছে তেতিয়াহ'লে আপুনি জানিব এইটো আপোনাৰ ভাইৰেল ফিভাৰ। এতিয়া আহক জানো এই ভাইৰেল ফিভাৰটো কি কি কাৰণত হ'ব পাৰে। চাওক, কাৰণ বহুত থাকিব পাৰে। প্ৰধান যিটো কাৰণ সেইটো হৈছে আপোনাৰ জীৱাণুৰ সংক্ৰমণ। এতিয়া সেই জীৱাণুবোৰ যেতিয়া আপোনাৰ বডিত সোমায়, যেনেকৈ আপোনাৰ ধৰক ইনফ্লুৱেঞ্জা, ৰাইনো ভাইৰাছ, আপোনাৰ এডিনো ভাইৰাছ, ইণ্টাৰো ভাইৰাছ, এনেকুৱা ধৰণৰ ভাইৰাছ যেতিয়া আপোনাৰ বডিত সোমায় তেতিয়া এনেকুৱা ধৰণৰ জ্বৰ হয়, মানে এনেকুৱা ভাইৰেল ফিভাৰ হয়। এই জীৱাণুবিলাক, এই ভাইৰাছবিলাক আমাৰ বডিত কেনেকৈ সোমায়। চাওক, এই জীৱাণুবিলাক বিশেষকৈ আমাৰ বতাহৰ যোগেদি, আমাৰ খাদ্যৰ যোগেদি আমাৰ বডিত সোমায়। কেনেকৈ? এই জ্বৰবিধ চাব বিশেষকৈ আপোনাৰ যেতিয়া ঠাণ্ডা ছিজন থাকে বা ঠাণ্ডা গৈ গৰম পৰিব এই মাজৰ সময়খিনি, বা গৰম গৈ ঠাণ্ডা পৰিব এই সময়খিনি, বা বাৰিষা কাল, বা এতিয়া যে গৰম দি আছে এই গৰম দিনত আপোনাৰ কি হয় জানে, এতিয়া গৰম থাকে, বৰষুণ দিয়ে, কিছুমানে বৰষুণত তিতে, এনেকৈ আপোনাৰ এই ফ্লুবিলাক বতাহৰ যোগেদি, পানীৰ যোগেদি আমাৰ বডিত সোমায়, বা আমাৰ ইনফেণ্টৰ বডিত সোমায়, বা বাচ্চা ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো তাৰমানে তেওঁলোকৰ বডিত সোমাই পেলাই এই জ্বৰবিধ হয়। চাওক, যদি কোনোবা এটা বাচ্ছাৰ গাত এনেকুৱা ভাইৰাছ সোমাই পেলাই জ্বৰ বনাইছে বা জ্বৰ হৈছে, আৰু সেই বাচ্ছাটোৰ টাচিঙত যেতিয়া বেলেগ বাচ্ছা আহিব তাৰ গাত যাব। আজি স্কুলত গ'লে বাচ্ছাবিলাক চাওক, এজনে আনজনক শ্বেয়াৰ কৰে, বস্তু শ্বেয়াৰ কৰে, বা সিহঁতে একেলগত বহে, বডি টাচ হয়, খাদ্য খাওঁতেও সিহঁতে শ্বেয়াৰ কৰে, সেইবিলাকো তাৰমানে সিহঁতৰ হাতত লাগি থাকে। তেনেকুৱা ক্ষেত্ৰত আপোনাৰ এজন বাচ্ছাৰ পৰা আন এজন বাচ্ছালৈ বিয়পে। বেবীৰ ক্ষেত্ৰত চাওক, যেতিয়া ডাঙৰ হয় তেতিয়া সেই ডাঙৰ মানুহজনে সেই বেবীৰ ওচৰত গৈ পেলাই হাঁচিয়াই বা কাহে, তেতিয়া এই ইনফ্লুৱেঞ্জা সেইটো কি কৰে, বতাহত উৰি পেলাই সেই বেবীৰ গালৈও বিয়পে, বা তেনেকুৱা বাচ্ছাৰ গালৈও বিয়পে। গতিকে যেতিয়া কাৰোবাৰ এনেকুৱা ভাইৰেল ফিভাৰ হয় বা চৰ্দি কাহ জ্বৰ গা বিষ মূৰৰ বিষ এইবিলাক হয়, তেতিয়া তেওঁ অকণমান ছেপাৰেট হৈ থকাটো বেছি ভাল, আৰু ঘৰতে কিছুমান আপোনাৰ নিয়ম কৰিলে এই জ্বৰবিধ ভাল কৰিব পাৰি। এতিয়া চাওক, এই ভাইৰেল ফিভাৰ হ'লে আপুনি ডক্তৰ কেতিয়া দেখুৱাব। চাওক, এই জ্বৰবিধ খুব বেছি 3 দিন লাষ্টিং কৰে, 3 দিন পিছত লাহে লাহে নিজে নিজে কমি আহে। কাৰণ আমাৰ বডিয়ে এই যে তাপ উৎপন্ন কৰিছে, একচুৱেলি এইটো জ্বৰ নহয় বা জ্বৰ কোনো বেমাৰো নহয়, এইটো আমাৰ বডিয়ে এটা হাতিয়াৰ তৈয়াৰ কৰে। যেতিয়া আপোনাৰ এই বিভিন্ন খাদ্যৰ যোগেদি বা বতাহৰ যোগেদি এই ভাইৰাছবিলাক আমাৰ বডিত সোমায়, তেতিয়া বডিয়ে গম পাই যায় যে আমাক আক্ৰমণ কৰিবৰ কাৰণে ভাইৰাছ সোমাইছে। সেই ভাইৰাছবিলাক ধ্বংস কৰাৰ কাৰণে বডিয়ে নিজে নিজে তাপ উৎপন্ন কৰে সেই ভাইৰাছ মাৰিবলৈ। গতিকে এইটো এটা বডিৰ হাতিয়াৰ। জ্বৰটো হৈছে কি, বডিৰ এটা টুল। গতিকে আপুনি 3 দিনমান ঘৰত কিছুমান নিয়ম কৰিলে ভাল হয়। আৰু এটা কথা নহয়, কাৰণো ইমান ধৈৰ্য আছে।
যাৰ জ্বৰ হয় সিহে গম পায়, বা যাৰ এই চৰ্দি কাহ মাথা বিষ গা বিষ কিমান বেয়া লাগে। গতিকে ইমান ধৈৰ্য নাই আৰু 3 দিন ৰখাৰ সময় নাই, মানে ডক্টৰ দেখুৱাব লাগিব বা ঔষধ আনি খাবই লাগিব। যি কি নহওক আপুনি ঔষধ খাই আছে, খাই থকা অৱস্থাতে হওক বা আপুনি ঔষধ খোৱা নাই, আপুনি 3 দিন এই নিয়মখিনি কৰিবচোন। কেনেকুৱা নিয়ম জানেনে? বিশেষকৈ প্ৰথমতে মই এই বাচ্ছাৰ ক্ষেত্ৰত কৈ লৈছোঁ। 10 বছৰৰ তলৰ যিবিলাক বাচ্ছা আছে তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকে কি কৰিব জানেনে? এনেকুৱা বইলত গৰম পানী ল'ব, যিমানখিনি গৰম সহ্য হয় সেই গৰম পানীত বাচ্ছাৰ ভৰি দুটা ইমানখিনিলৈকে ভৰি দুটা এনেকৈ ডুবাই দিব পানীত। ডুবাই পেলাই আপোনাৰ কমচে কম আধা ঘণ্টা 40 মিনিট ৰাখি থ'ব। বেছি ৰাখিলেও কোনো অসুবিধা নাই। এনেকৈ ডুবাই ৰাখক আৰু তাক এটা ঔষধ খুৱাব। ঔষধটো মানে বনাই খুৱাব, বেলেগ নহয়। আপোনালোকে নিমপাত খুৱাব, নিমপাতৰ ৰস। তিতা হয় গতিকে এনেকৈ নাখাব। আপুনি কি কৰিব জানেনে? নিমপাতটো থেতেলি পেলাই বা এনেকৈ খুন্দি পেলাই তাৰ পৰা ৰস উলিয়াব আৰু সেই ৰস খুৱাব। কিমান খুৱাব জানেনে? বেছি খোৱালেও বেয়া, কম খোৱালেও কাম নহ'ব। আপোনালোকে কি কৰিব জানেনে? প্ৰতি 2 কিলো ওজনৰ বিপৰীতে 1 টোপাল নিমপাতৰ ৰস দিব আৰু তাৰ লগত আপোনালোকে সম পৰিমাণে মৌ জোল দিব। দি পেলাই মিলাই এইটো আপোনালোকে দিনটোত 3 বাৰ খুৱাব, পুৱা দুপৰীয়া গধূলা। আৰু এই যে পানীত দিয়া যিটো ছিষ্টেম সেইটো আপোনালোকে দিনটোত 2 বাৰ কৰক, পুৱা আৰু গধূলা। তাৰ উপৰিও এই বাচ্ছাটোক আপোনালোকে কি কৰে হেৰি কৰিব, আপুনি মিঠাতেল ল'ব, অৰিজিনেল মিঠাতেল ল'ব। তাত আপোনালোকে নহৰু দিব, দি পেলাই সেইটো মিঠাতেল তপতাব। যেতিয়া নহৰুটো দেখিব ৰঙা হৈ আহিছে তেতিয়া সেইখিনি নমাই আনি পেলাই সেই নহৰুটো অকণমান থেতেলি পেলাই ৰসটো দি লৈ পেলাই সেই নহৰু আৰু সেই মিঠাতেলৰ যিটো মিশ্ৰণ সেইটো হ'ব, সেইটো আপোনালোকে গোটেই গাতে বাচ্ছাক মালিচ কৰক। ঠিক আছে, মালিচ কৰি আধা ঘণ্টা ৰখাই দিয়ক। তাৰপাছত আপোনালোকে হয়তো গৰম পানী দি গা ধুৱাই দিয়ক। তাৰপাছত আপোনালোকে যদি গা ধুৱাব অসুবিধা হৈছে, কি কৰিব জানেনে? গৰম পানীত কাপোৰ তিয়াই লৈ পেলাই সেয়া কাপোৰ দি পেলাই গাটো মচি দিয়ক। আপোনাৰ তাৰ কাহ হৈ আছে, তেতিয়াহ'লে কাহৰ কাৰণে মোৰ তেনেকুৱা ইনফেণ্টৰ কাহৰ কাৰণে ভিডিঅ' মই দিয়া আছে, মই দি থৈছোঁ। সেইটো আপোনালোকে চাই লৈ পেলাই তেনেকুৱা আপোনালোকে কাহৰ কাৰণেও সেইটো খুৱাব পাৰে। আৰু যদি তাৰমানে তাৰ চৰ্দি আছে, নাকেদি মানে পানী বৈছে, আপুনি ষ্টিম দিয়ক, মানে গৰম পানীৰ ভাপটো তাৰ নাকত পৰাকৈ দি দিয়ক। এনেকৈ ওচৰতে ৰাখক বা এনেকৈ মুখৰ ওচৰত ৰাখিব পাৰে। ৰাখি পেলাই সেই গৰম পানীৰ ভাপ দিয়ক। 3টা 3 দিন কৰকচোন। ডাঙৰৰ ক্ষেত্ৰত ঠিক তেনেকৈ আপোনাৰ গৰম পানীত ভৰিকেইটা এনেকৈ ডুবাওক, কিন্তু 2 বাৰকৈ। তাৰপাছত আপোনালোকে নিমপাত খাওক। এই নিমপাতটো আপোনালোকে খাব পাৰে। যদি আপোনালোকে নিমপাতটো ৰ'দত শুকাই পেলাই আপোনালোকে পাউডাৰ বনাই থৈ দিয়ে, সেই পাউডাৰটো আপুনি খাব পাৰে। বা জ্বৰ যেতিয়া হৈ গৈছে তেতিয়া আপুনি কেতিয়া শুকাব, কেতিয়া পাউডাৰ বনাব, কেতিয়া খাব, বহুত দেৰি হৈ যাব। গতিকে আপুনি হুবহু নিমপাত আপুনি ছিঙি আনক, আনি পেলাই এই নিমপাতৰ আপুনি পিচি লৈ পেলাই বড়িৰ নিচিনা বনাই বা চোবাই খাব পাৰে। কিমানখিনি খাব? ডাঙৰৰ ক্ষেত্ৰত পাৰ 10 কেজিৰ বিপৰীতে 1 গ্ৰাম। ধৰক আপোনাৰ যদি ওজন 50 কেজি আছে, আপুনি 5 গ্ৰাম খাব লাগিব। বিশেষকৈ ধৰক আপুনি যদি কেঁচা নিমপাতটো আৰু জুখিব নোৱাৰিব গ্ৰাম হিচাপে, গতিকে কেঁচা নিমপাতটো ধৰক কি আপোনাৰ এটা ডাঙৰ পাত এটা, অন্য পাত এটা 1 গ্ৰামেই হ'ব। যদি আপোনাৰ ওজন 50 কেজি আছে তেতিয়াহ'লে আপুনি 5 খিলা পাত চোবাই খাই, পিচি পেলাই আপুনি বড়ি বনাই খায়, যেনেকৈ খায় আপুনি খালেই হ'ল। কিন্তু 3 বাৰ খাওক ডাঙৰৰ ক্ষেত্ৰত। তাৰ উপৰিও আপোনালোকেও তেনেকৈ এই গৰম পানীৰ ভাপ লওক। যদি আপোনাৰ নাক চাক জাম হৈ আছে, মাথা বিষাই আছে যদিও সেইবিলাকো ভাল হৈ যাব। আৰু আপোনাৰ যদি এই যে নহৰু তেল যিটো কৈছিলোঁ মই, মিঠাতেলত নহৰু দি পেলাই যে আপোনালোক তপতাই পেলাই তাৰপাছতে সেই মিঠাতেল নহৰুখিনি গাত মালিচ কৰক, গোটেই গাতে লগাই পেলাই আপোনালোকে ৰখি দিয়ক। তাৰপাছত আপোনালোকে গৰম পানী দি গা ধুৱক বা গৰম পানী দি কাপোৰত দি পেলাই মচি লওক গাটো। এনেকৈ কৰকচোন এইবিলাক। এই নিয়মখিনি আপোনালোকে তিনি কৰক, গম পাইছেনে? বডিত যিমানখিনি তাপ বডিয়ে উৎপন্ন কৰিছে আৰু আপুনি যদি এক্সট্ৰাকৈ তাপ দি দিয়ে বডিক, তেতিয়াহ'লে বডিয়ে সেই ভাইৰাছবিলাক মাৰাত বেছি সুবিধা পাব। মানে বডিয়ে অকণমান সহজ হ'ব, বডিৰ সহজ হ'ব সেই ভাইৰাছবিলাক ধ্বংস কৰাত। কাৰণ বডিয়েতো সেই ভাইৰাছ ধ্বংস কৰাৰ কাৰণে নিজে নিজে বডিত তাপ উৎপন্ন কৰিছে, যিটোক আমি জ্বৰ বুলি কৈ আছোঁ। আৰু যদি আপুনি এক্সট্ৰাকৈ আৰু তাপটো দি দিয়ে, তেতিয়াহ'লে আমাৰ বডিৰ কাৰণে এটা সহজ হ'ব মানে এই ভাইৰাছবিলাক ধ্বংস কৰাত। গতিকে আপোনালোকে এই নিয়মখিনি কৰি চাওকচোন। যদি তাৰপাছত নকমে ডক্টৰক দেখুৱাওক, ঔষধ খাওক। প্ৰথম এইখিনি কৰক। আৰু যদি আপুনি প্ৰথমৰ পৰাই ঔষধ খোৱা আৰম্ভ কৰিছে, তাৰ লগত যদি আপোনালোকে এইখিনি কৰক, অলপ সোনকালে আপোনালোকে আৰোগ্য লাভ কৰিব। যদি আপোনাৰ এনেকুৱা ভাইৰেল ফিভাৰ হৈছে, তেতিয়াহ'লে আপুনি এই নিয়মখিনি পালন কৰকচোন। 3টা দিনহে আপুনি কৰক, কাৰণ 3 দিনত আপোনাৰ জ্বৰ নাইকিয়া হ'বই লাগিব। যদি নহয়গৈ তেতিয়াহ'লে আপোনালোকে ডক্টৰৰ পৰামৰ্শ ল'ব, তেতিয়া আপোনালোকে ঔষধ খাওক। আৰু যদি আপোনালোকে ঔষধ খাই আছে, তাৰ লগতে আপুনি এই নিয়মখিনি কৰি যাওক, নিশ্চয় আৰোগ্য লাভ কৰিব। ঠিক আছে।